বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ধুনীয়াকৈ লাইক এটা মাৰি কমেণ্ট এটা কৰি জনাব। আজি মই আপোনালোকক ইমানেই ধুনীয়া মানে কণমানি এগৰাকী ইমানেই ধুনীয়া গীত মানে গাইছে। গীত মানে কি বুলি ক'ব মোক ভাবিব নোৱাৰে, ইমানেই ধুনীয়াকৈ গাইছে। যিহেতু সেয়া টুইংকল টুইংকল লিটল ষ্টাৰ যিহেতু ইংলিছ কবিতা আবৃত্তিটো এতিয়া অসমীয়া ভাৰ্চনত কৰি তেওঁ গীত হিচাপে তেওঁ উলিয়াইছে। ইমানে ধুনীয়াকৈ গীতটো মানে সেই ইংলিছ কবিতাটো তেওঁ অসমীয়াত হিচাপে অসমীয়াত সংমিশ্ৰণ কৰি এটা গীতটো উলিয়াইছে। ইমানেই ধুনীয়াকৈ গাইছে, শুনি থাকিবলৈ মন যায়। ইমানেই কণমানি গৰাকী মানে প্ৰতিভা দেখিলে আছে। আজিকালি হয় অকণমানি পিটকা মৰম লগা ভণ্টি ভাইটিসকলে ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰে, শুনিলে মানে শুনি থাকিবলৈ মন যায়। কি ক'ম আৰু মোৰ বাইদেউ এগৰাকী কৈছে তুমিও গান গাবা আকৌ, লাষ্টত গাম বাৰু মই এটা গীত দেই, আপোনালোকে শুনিব, খালি এইটো শুনাই লওঁ বাৰু। সদায় কৈ থাকে মোক, ভণ্টি তুমি গীত এটি গাবা আকৌ তুমি বুলি কৈ থাকে আৰু সেইবাবে আজি গীত এটা গাই দিওঁ আৰু যিটো আপোনালোকৰ অনুৰোধটো ৰাখিছোঁ আৰু যিহেতু ময়ো তেনেকুৱা ছিংগাৰ নহয়, গতিকে একদম এই বিলখনৰ ওচৰৰ পৰা একদম বহি মই ধুনীয়াকৈ গীত এটা গাই দিম দেই। ঐ সাঁতুৰিব পাৰি বুলি ঐ সাগৰ জানো সাঁতোৰে, পাহৰিব পাৰি বুলি মৰম জানো পাহৰে, অতীতৰ দিয়া মৰম দলিয়াই দিবানে, সেই বুলিহে লাগে ভয় মৰমী, সেই বুলিহে লাগে ভয়, সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে, পাহৰিব পাৰি বুলি মৰম জানো পাহৰে, অতীতৰ দিয়া মৰম দলিয়াই দিবানে, কাৰোবাৰ
সেই বুলিহে লাগে ভয় ঐ মৰমী সেই বুলিহে লাগে ভয়। একদম দেওবিলৰ ওচৰৰ পৰা একদম গীতটোৰ লগত মোৰ মিলিছে নাই ক'বচোন বাৰু। গতিকে মই এনেই মানে গাই দিছোঁ, মই পাহৰি গ'লোঁ গানটো মানে পাহৰি গ'লোঁ। মই এনেই দুষাৰমান গাই দিছোঁ, তাকো মাজে মাজে পাহৰি গ'লোঁ, মাজৰডোখৰ নেগালোৱে চাগে ন, পাহৰি গ'লোঁ যিহেতু পুৰণা গান ন। এনেই বিলৰ ওচৰতে আছোঁ কাৰণে সেইকাৰণে সেই সাঁতুৰিব পাৰিনি বুলি গানটো গাই দিলোঁ। আৰু বহুত মানে অনুৰোধ, আপোনালোকে সদায় কৈ থাকে গীতা গাবা ভণ্টি, গীতা গাবা ভণ্টি, অ'কে গাই দিছোঁ। খালি আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মানে যিহেতু মোৰ প্ৰত্যেকটো ভিডিঅ' পাই থাকিব আৰু লগতে ভাল ভাল গীতো দি যাম। মোৰো গীত দি ময়ো গাওঁ, চব শুনিব পাব। মুঠতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু নিজৰ বাই ভনী বুলি মৰম চেনেহ কৰিব আৰু আশীৰ্বাদ কৰিব, যাতে আৰু আগুৱাই যাব পাৰোঁ।